জাতীয় শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত কুকুৰমাৰাস্থিত জ্ঞান বিজ্ঞান আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন। কামৰূপ জিলাৰ পলাশবাৰীৰ কুকুৰমাৰাত নতুনকৈ স্থাপন কৰা হৈছে জ্ঞান বিজ্ঞান আদৰ্শ বিদ্যালয় নামৰ এখন শৈক্ষিক প্ৰতিষ্ঠান। বিদ্যালয়খনৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি গৃহপ্ৰৱেশ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয় গৃহৰ ফিতা কাটি শুভ উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ মেধিয়ে। বন্তি প্ৰজ্বলন কৰে বিজন বৰা, পাপৰি বৰা আৰু তাপসী চৌধুৰীয়ে। ইয়াৰ পিছত পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ চন্দ্ৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে সাংবাদিক ভগৱান দাসে। উক্ত সভাত বিদ্যালয়খনৰ অধ্যক্ষ ডাকেশ্বৰ দাস, ভূমিদাতা বিজন বৰা, তেওঁৰ সহধৰ্মিনী পাপৰি বৰা, ৰোহিণী কুমাৰ চৌধুৰী, হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী তাপসী চৌধুৰী, দক্ষিণ সৰুবংশৰ মৌজাদাৰ অৱনী কাকতি, প্ৰাক্তন প্ৰধান শিক্ষক যাদৱ ঠাকুৰীয়াকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শেষত অঞ্জলি দাসৰ পৰিচালনাত ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানটি সামৰণি মৰা হয়। আজিৰ আটাইবোৰ কাৰ্যসূচীত বহু সংখ্যক অভিভাৱক অভিভাৱিকা উপস্থিত থাকি জ্ঞান বিজ্ঞান আদৰ্শ বিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে। বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। উল্লেখ্য যে প্ৰথম বৰ্ষটোতে উক্ত বিদ্যালয়খনে ৰাজ্যৰ বিপুল সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে। এই যে এটা শিক্ষাৰ অমূল পৰিৱৰ্তন বুলি মই ক'ব বিচাৰিছোঁ, এটা অমূল পৰিৱৰ্তন হ'ব বুলি আশাবাদী আমি, আৰু এই অনুষ্ঠানটো সমগ্ৰ কুকুৰমাৰা অঞ্চল উপকৃত হ'ব বুলি ভাবিছোঁ। নামটোতে গম পাই গৈছোঁ যে জ্ঞান আৰু বিজ্ঞান, গতিকে নথৈ আনন্দিত। আমি আশাবাদী, অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু যিসকল ইয়াত শিক্ষক শিক্ষয়িত্ৰী আহিছে চবেই ভাল একাডেমিক কেৰিয়াৰ আছে, পৰিচালনা সমিতিৰ ভাল একাডেমিক কেৰিয়াৰ আছে, আৰু প্ৰতিষ্ঠাপক সমিতিৰ ভাল একাডেমিক কেৰিয়াৰ আছে। গতিকে চবখিনি ভাল। গতিকে ৰাইজে আশাবাদী যে এই অনুষ্ঠানটো এটা এসময়ত জাকত জিলিকা অনুষ্ঠান হ'ব। তেওঁলোকে নিয়মানুবৰ্তিতাখিনি মানিব লাগিব, নিয়মমতে স্কুলৰ ল'ৰা ছোৱালীক আনিব লাগিব, মৰমৰ চকুৰে চাব লাগিব, সদায় আৰু নিজৰ ল'ৰা ছোৱালীক কেনেকৈ ভাল কৰিব পাৰে তাৰে চিন্তা চৰ্চা কৰিব লাগিব। পৰিৱেশজনৰ কোনো ব্যৱস্থা নাই ইয়াত। ধুনীয়া পৰিৱেশ, ওচৰত পুখুৰী আছে, সন্মুখত ধুনীয়া সুন্দৰ বতাহ আহি থাকে। আৰু মই লিখিছোঁ যে কলহীৰ পশ্চিম দিশত এই জীয়া কলহী আছে পূবত, প্ৰাকৃতিক এটা হ'ব। আৰু বহাগ মাহত যেতিয়া চ'ত মাহ চলি আছে, যেতিয়া প্ৰকৃতিৰ মনোৰম দৃশ্য, গছ গছনি আছে, বঢ়িয়া লগা হ'ব ইয়াত। আমাৰ ইয়াত আজি বিশেষকৈ উপস্থিত আছে আমাৰ এই অঞ্চলৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী ৰোহিণী কুমাৰ চৌধুৰী, হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, আৰু বিশেষ সমাজসেৱক, মৌজাদাৰ, সমাজকৰ্মী, লগতে ময়ো আছোঁ। আৰু ইপিনে আমাৰ এই ভূমিদাতা বুলিয়ে ক'লোঁ, ঠিক পাৰ্মানেণ্টলি দাতা নহয়, ভূমিদাতা বিজন বৰা, ভূমিখিনি দিছে তেওঁলোকে, সাংঘাতিক কাম কৰিছে। আৰু এইখিনিত যে তেখেত গুৱাহাটীত থাকে যদিও যথেষ্ট খবৰ পাতি লৈ আছে, সেইকাৰণে কমিটিৰ হৈ মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উন্মোচন কৰিলোঁ, উদ্বোধন কৰিলোঁ। যিমানখিনি আমি ল'ৰা ছোৱালী দেখিছোঁ, গাৰ্জেন দেখিছোঁ, ওচৰ চুবুৰীয়া যিখিনি বিশিষ্ট ব্যক্তি দেখিছোঁ, ভালেই লাগিছে আমাৰ। আমি 100% কি ছাপোৰ্ট পাইছোঁ তেওঁলোকৰ পৰা, যিখিনি মানুহ আহিছে তেওঁলোকৰ পৰা ছাপোৰ্ট পাইছোঁ। আৰু ভৱিষ্যতে আমি ফলপ্ৰসূ হ'ম বুলি আশা কৰিছোঁ। আজিৰ কাৰ্যসূচী ভালেই লাগিছে। আমি যেনেকুৱা ধৰণে ভাবিছিলোঁ তাতকৈ বহুত বেছি হৈছে। আমি ভবা নাছিলোঁ ইমানখিনি কি আমি দেখিম বুলি, কিন্তু আজি বহুতখিনি বেছি দেখিছোঁ। গতিকে ভৱিষ্যতে আমি যিমানখিনি পাৰোঁ জ্ঞান বিজ্ঞান আদৰ্শ বিদ্যালয় কি উন্নত কৰাৰ কাৰণে, ল'ৰা ছোৱালীৰ ভৱিষ্যতখিনি চোৱাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। তো আজি আমি স্কুল যিটো ঘৰ আছে, স্কুল ঘৰটো আমি উন্মোচন কৰিলোঁ। গোটেই যিমানখিনি আমাৰ এডমিশ্যন হৈছে, সেই এডমিশ্যন হোৱা ল'ৰা ছোৱালী ষ্টুডেণ্টছখিনি আৰু গাৰ্জেনখিনি, লগতে আমাৰ এই ওচৰ চুবুৰীয়া গাঁওখিনিৰ বিশেষ ব্যক্তিখিনিক মাতি পেলাই আমি গোটেই এখন সাধাৰণ সভা এখন পাতিলোঁ। গোটেইখিনি কৰি পেলাই আমি দেখিলোঁ আৰু যে গোটেইখিনি ভাল ধৰণে উপস্থিত আছে, আমাৰো ভাল লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।